হিন্দী শিকোতে কিছুমান কৌশল আছে, টেকনিক আছে। তোমালোকে মন দি শুনা। হিন্দী শিকোতে অতি সহজ। সেই টেকনিকটো, সেই কৌশলটো জানিব লাগিব প্ৰথমে। সেই টেকনিকটো হ'লগৈ হিন্দীৰ কিছুমান শব্দ আছে, তাৰ অৰ্থটো আমি অসমীয়াত বেলেগ পাওঁ, কিন্তু আমি বুজো আকৌ বেলেগ। আমি অসমীয়াত সেই কথাটো বেলেগকৈ বুজিব লাগিব। সেই কথাটো আজিৰ ভিডিঅ'ত শিকাম তোমালোকক। মন দি শুনা। এতিয়া চোৱা, ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, প্ৰথমে দিছোঁ চোৱা, এটা শব্দ মই লৈছোঁ, হলকি বুন্দ। হলকি বুন্দ, এই শব্দটোৰ অৰ্থ কি হ'ব? অসমীয়াত এই শব্দটোৰ অৰ্থ হ'ব টোপাল। কিহৰ টোপাল? তোমালোকে নিশ্চয় বুজি পাবা। এই বাক্যকেইটা মই দি দিছোঁ তোমালোকক। ধৰা দুজন ব্যক্তিৰ মাজত বা দুজন মানুহৰ মাজত কথা বতৰা দিছোঁ। এজনৰ নাম হ'লগৈ চন্দন। যেনে চন্দনে কথা ক'লে, শুনা, তভি বাৰিশ কে হলকি বুন্দ আকে উস্কি সিনে মে গিৰা। ইয়াৰ অৰ্থটো কি হ'ব জানানে? অসমীয়াত চোৱা, চন্দনে ক'লে, বৰষুণৰ পাতল টোপাল আহি তাইৰ বুকুত পৰিল। ইয়াত চোৱা, হলকি বুন্দ মানে পাতল টোপাল বুজালে অসমীয়াত। বুজি পাইছানে? ইয়াৰ অৰ্থটো কি? চোৱা, মই আৰু এটা দি তোমালোকক বুজাই আছোঁ, তাৰপিছত ভালকৈ বুজি পাবা। চোৱা, খো জানা। খো জানা, খো জানাৰ অসমীয়া অৰ্থ হ'ব, আমি অসমীয়াতে ইয়াত বুজি পাম আমি হেৰাই যোৱা। বুজি পাইছানে? অসমীয়াত ইয়াৰ অৰ্থ হ'ব হেৰাই যোৱা। কিন্তু চোৱা, মই কথা বতৰাৰ মাজত তোমালোকক বুজাম চন্দন আৰু দীপাৰ মাজত থকা কথা বতৰা। দুজন চন্দন আৰু দীপাৰ মাজত কথা বতৰা। এতিয়া প্ৰথমে দীপাই ক'লে, কিয়া হুৱা তুম কহা খো গয়ে হো। কিয়া হুৱা তুম কহা খো গয়ে হো মানে কি ক'লে? দীপাই ক'লে, কি হৈছে, তুমি ক'ত হেৰাই গ'লা? খো জনা মানে হেৰাই গ'লা, হয় নহয়? কিন্তু আমি অসমীয়াত তাৰ অৰ্থটো পালে কি পালোঁ? তুমি ক'ত হেৰাই গ'লা। কিন্তু অসমীয়াত ইয়াৰ অৰ্থ সপোন দেখা কোৱা হয়। খো জনা মানে সপোন দেখা। যেনে সপোন দেখা মানে আমি টোপনি গৈ কিনি আমি টোপনি যোৱাৰ পিছত যিটো সপোন দেখোঁ, সেই সপোনক কোৱা নহয়। যেনে আমি বহি বহি কিবা আন এটা কথা ভাবোঁ যে, তাকে কোৱা হয় সপোন। যেনে আমি সাৰ পাই বহি বহি আমি কিবা কথা, বেলেগ কথা আমি ভাবোঁ, বা কিবা এটা যিকোনো ধৰা বস্তু বা কিবা এটা কথাত যদি আমি চিন্তাতে টোপনিৰ দৰে লাগি যায় আমাৰ, তেতিয়াহ'লে তাকে কোৱা হয় খো জানা। যেনে ইয়াত কি ক'লে, চন্দনে কাৰোবাৰ কথা ভাবি কোনোবা এজন মানুহৰ কথা ভাবি বা কোনোবা ছোৱালীৰ এজনীৰ কথা ভাবি তাই সেই কথাতে মানে সপোন দেখি আছে, তাকে কোৱা হয় খো জানা। বুজি পালানে? কিন্তু অসমীয়াত আমি খো জানা মানে হেৰাই যোৱাহে বুজি পাম। কিন্তু আচলতে বুজি পাব লাগিব কথাটো সপোন দেখা। যেনে বহি বহি সপোন দেখা। এতিয়া বুজি পালানে? যেন খো জানা মানে কি? তোমালোকে ভালকৈ এইটো কথা মনত ৰাখিব লাগিব, যেন হিন্দী শিকাটো এটা কৌশল, এটা টেকনিক জানিব লাগিব। সেইবাবে মই আগৰ পৰাই তোমালোকক কৈ আহিছোঁ, যেন ভাষাটো জানিব লাগিব। ভাষা জানিলে তেতিয়াহ'লে কোনটো শব্দ ক'ত ব্যৱহাৰ কৰিব লাগে, তাতে তোমালোকে নিজে নিজে শিকিব পাৰিবা। এতিয়া চোৱা, আকৌ এটা মই শব্দ দি আছোঁ, ভালকৈ চোৱা। আকৌ দিছোঁ চোৱা, এটা শব্দ, ৰাহত। ৰাহত, এই শব্দটোৰ অসমীয়া অৰ্থ কি হ'ব? এই শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা চাগে কিছুমানে। চোৱা, এই শব্দৰ অৰ্থ হ'ব কেইবাটাও হয়। মুক্তি, আৰাম বা শান্তি পোৱা, তাকে কোৱা হয় ৰাহত। এতিয়া মই এই চন্দন আৰু দীপাৰ মাজত দুজনৰ মাজত কথা বতৰা, তাকে মই কথাৰ আলোচনাৰ মাজত তোমালোকক বুজাম। প্ৰথমে চন্দনে ক'লে, কি ক'লে? চোৱা, চন্দনে ক'লে, বাৰিশ কে বাদ গৰমি সে অব ৰাহত মিলা। বাৰিশ কে বাদ অব গৰমি সে অব ৰাহত মিলা মানে কি? মানে কি কোৱা হ'ল ইয়াত? বৰষুণৰ পাছত এতিয়া গৰমৰ পৰা আৰাম পাইছোঁ। এতিয়া বুজি পালানে? আৰাম পাইছোঁ মানে তাকে বুজালে। তাৰ উত্তৰত দীপাই কি ক'লে? চোৱা, মুঝে ভি গৰমি কে কাৰণ হুয়ে বিমাৰী সে ৰাহত মিলি। মুঝে ভি গৰমি কে কাৰণ হুয়ে বিমাৰী সে ৰাহত মিলি মানে কি ক'লো? মানে কোৱা হৈছে ইয়াত, ময়ো গৰমৰ বাবে হোৱা বেমাৰৰ পৰা মুক্তি পালোঁ। এতিয়া বুজি পাইছানে? আৰাম পোৱা বা মুক্তি পোৱা বা শান্তি পোৱাকে ৰাহত বুলি কোৱা হয়। তাৰপিছত আকৌ দিছোঁ চোৱা, এটা গুৰুত্বপূৰ্ণ শব্দ, ধ্যান। ধ্যান, এই শব্দটো তোমালোকে বহু কথাত শুনি পাইছা চাগে। ইয়াৰ অৰ্থ হ'ব অসমীয়াত গুৰুত্ব
গুৰুত্ব বা মনোযোগ আমি গুৰুত্ব বা মনোযোগ কিবা কথাতে কোৱা নহয় গুৰুত্ব দিয়া মনোযোগ দিয়া তাতে মই বুজাম এতিয়া দীপাই কৈ আছে আকৌ দেই কি ক'লে চোৱা মই দিছো दीपाए कले ध्यान से देखो मुझे मैं कौन हूँ काक कले चंदनक कले इतना আকৌ অসমীয়াত মই বুজাই দিছো চোৱা মনোযোগেৰে চোৱা মোক মই কোন হওঁ বা হয় মনোযোগেৰে চোৱা মোক মই কোন হয় তাৰ উত্তৰত চন্দনে কলে यहाँ ध्यान देने की क्या आवश्यकता है तुम तो मेरे ही दिल के दीपा ही हो माने কি কৰো ইয়াত গুৰুত্ব দিয়াৰ কি প্ৰয়োজন তুমিতো মোৰ অন্তৰৰ দীপাই এতিয়া বুজি পালা নাই কথাটো ধ্যান মানে কি ধ্যান মানে হল গুৰুত্ব দিয়া বা মনোযোগ দিয়া বা মন দিয়া ভালকৈ মানে মন দিয়া তাকে কোৱা হয় ধ্যান দেনা বুজি পালা নে কোনোবাই ধৰা কাৰোবাক ধ্যান সে দেখো বা ধ্যান দিয়া তাকে গুৰুত্ব দিয়া বুলি কোৱা হয় আকৌ দিছো এটা চোৱা ইন্টাৰেষ্টিং শব্দ দিলচস্পি এটো অলপ কঠিন শব্দ দেই চোৱা দিলচস্পিৰ শব্দটো তোমালোকে নিশ্চয় শুনি পাইছা চাগে ইয়াৰ অৰ্থ হ'ব আগ্ৰহ আৰু ইংৰাজীত ইয়াক ইন্টাৰেষ্ট বুলি কয় তোমালোকে সবে ইংৰাজীত জানিব পাৰিবা কিন্তু অসমীয়া নাজানিব পাৰা বা হিন্দীও নাজানিব পাৰা হিন্দীক ইয়াত দিলচস্পি বুলি কোৱা হয় যেনে এতিয়া দীপাই কথা ক'লে কাক ক'লে চোৱা मुझे तुम पर कोई दिलचस्पी नहीं है চন্দনক ক'লে কথাটো মানে কি ক'লে দীপাই ক'লে তোমাৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই তোমাৰ প্ৰতি মোৰ কোনো আগ্ৰহ নাই বুজিছানে আমি অসমীয়াত নকৈ ইংলিশে কৈ দিও তোমাৰ মোৰ কোনো ইন্টাৰেষ্ট নাই বুলি কৈ দিও হয় নহয় ইয়াৰ উত্তৰত চন্দনে কি ক'লে क्यों इतने दिनों से तो तुम मुझ पर बहुत दिलचस्पी दिखाई মানে কিয় ইমান দিনৰ পৰাটো তুমি মোক বহুত আগ্ৰহ দেখুৱাইছিলা ইতে বুজি পালানে এনে ধৰে কথাত আমি ব্যৱহাৰ কৰো দিলচস্পি মানে আগ্ৰহ আৰু ইংৰাজীত কোৱা হয় ইন্টাৰেষ্ট এতে বুজি পালানে তোমালোকে সবে জুনে জুনে বুজি পোৱা নাই মোক কমেন্ট কৰি কবা মই আকৌ তাৰ উত্তৰটো দি দিম জুনে যি শব্দ নোৱাৰা মোক কমেন্ট কৰি কবা আৰু ভিডিওটো ভাল লাগি আছে যদি লাইক কৰিবা আৰু এতিয়ালৈকে সাবস্ক্ৰাইব নকৰিলে সাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিওটো দেই সাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ সদায় নতুন নতুন ভিডিও তোমালোকে চাবলৈ পাই থাকিবা আৰু তোমাৰ বন্ধু বান্ধৱী সকলকো কবা মোৰ ভিডিও চাবলৈ তেতিয়াহে ভাল হ'ব জুনে যিমানকৈ বেছি চাই তাতে ভাল হ'ব দেই এতিয়া চোৱা আকৌ এটা দিছো শব্দ চৌংকা মানে কি অসমীয়াত চোৱা মই স্পেলিংটো কেনেকৈ উচ্চাৰণ কৰে দি দিছো চোৱা চৌংকা মানে হ'ল আচৰিত বা চমক খোৱা কিছুমানে চমক খোৱা বুলিও কয় দেই এতিয়া দীপাই ক'লে দীপাই ইয়াত নকব দীপাই ভাবি আছে কি ভাবিছে বা কি কৰিছে তাকে মই বুজাই আছো চোৱা দীপাই उसका बात सुन के दीपा चौंक उठी माने तार कथा শুনি মই আকৌ অসমীয়াত দিছো লিখি কিনি চোৱা তলত उसका बात सुन के दीपा चौंक उठी माने तार कथा শুনি দীপা আচৰিত হল বা চমক খাই উঠিল বুজিছানে ইয়াত মই আচৰিত দিছো তোমালোকে চমক খাই উঠিল বুলিও দিব পাৰিবা ইয়াৰ উত্তৰ এই চমক খাই খোৱাটো দেখি কিনি চন্দনে কি ক'লে क्या हुआ इसमें चौंकने वाली कौन सी बात मैं बोल दिया हूँ মানে চন্দনে কি ক'লে কি হল ইয়াত চমক খাব লগা কি কথা কৈ দিলো মই কথাটো বুজি পাইছানে ইয়াত চমক খাব লগা কি কথানো মই কৈ দিলো তাতে কাক ক'লে দীপাক ক'লে কথাটো এতিয়া ভাল লাগিছে নে ভিডিওটো চোৱা চৌকা মানে আমি শুনি পাইছো নিশ্চয় তোমালোকে শুনি পাইছা চৌকা মানে আচৰিত বা চমক খোৱা বা চক খোৱা বুলিও কিছুমানে কয় বুজিছানে এতিয়া হিন্দীতে আমি এনে সাধাৰণতে কথিত ভাষা আমি মুখেৰে শুনা পাওঁ কি চৌক মানে চৌক এনেকৈ কৰো শুঙটো আমি নকওঁ মুখেৰে কিন্তু এনে লিখিত ভাষাত হলে আমি শুঙটো ওপৰত উঠি যাব চৌকা হৈ যাব কিন্তু আমি এনে কিবাতে মুখেৰে কওঁতে চৌকা বুলি কওঁ ঠিক তেনেকৈ কহা হলেও তোমালোকে আমি লিখোতে আমি কহা বুলি কওঁ কিন্তু আমি লিখোতে কহা বুলি কওঁ কিন্তু পঢ়োতে আমি কাহা বুলি কওঁ তেনেকৈ বহুত কথা আছে তেনেকৈ তোমালোকে সদায় মোৰ ভিডিওবিলাক চাই থাকিবা তেতিয়াহে বুজিব পাৰিবা এতিয়া আজি বেছি দীঘল নকৰো ইমানতে সামৰি মাৰো তোমালোকে ভিডিওটো লাইক কৰিবা দেই